মকৰ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে কেনেধৰণে দিন পাৰ কৰিব পাৰিব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। সলনি হ'বলৈ গৈ আছে আপোনালোকৰ ভাগ্য, যাৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। কৰ্মজীৱনত পাব আপোনালোকে সফলতা আৰু কৰ্মজীৱনত আপোনালোকে প্ৰশংসা বুটলিবলৈও সক্ষম হ'ব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। উন্নতিৰ ক্ষেত্ৰতো আপোনালোকৰ মজলীয়া ফলাফল দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ নিৰ্বাচন কৰোঁতে আপোনালোকে খুব সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব। সূৰ্যৰ পৰম কিবা পৰাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু সূৰ্যদেৱৰ পৰম কিবা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিত ভাল পদক্ষেপ ল'ব পাৰিব, লগতে নিজৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো ভাল পদক্ষেপ আপোনালোকে কৰিব পাৰিব। জ্যেষ্ঠ কৰ্মচাৰীৰ সৈতে আপোনালোকৰ তালমিল যথেষ্ট ভাল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। তুলনামূলকভাৱে দ্বিতীয় মাহৰ তুলনাত এই মাহটো আপোনালোকৰ কিছু ক্ষেত্ৰত স্বাস্থ্যৰ দুৰ্বল দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অনুকূল প্ৰভাৱ থাকিলেও সৰু সুৰা ক্ষেত্ৰত আপোনালোকৰ অশান্তি আহি পৰিব পাৰে বা দুৰ্বল ভাৱটো বৃদ্ধি পাবলৈ ধৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কিছু কঠিনতা আহি পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তুলনামূলকভাৱে বহু বেছি ভাল দেখিবলৈ পোৱা যায়। কলা কৌশলীৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিলে আপোনালোকে বহু বেছি ভাল ফল লাভ কৰিব পাৰিব। শিক্ষাৰ্থীসকলক বৃহস্পতিৰ শুভ গৃহত থকাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত সুফল লাভ কৰিব পাৰিব আৰু ভাল ফলাফল দেখুৱাব পাৰিব। পৰিয়ালবৰ্গৰ মাজত জড়িত লোকসকলৰ কাৰণে মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। অৱশ্যে ভাল বুজাবুজি হ'ব আৰু মত বিৰোধ কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পাব। কিছু ক্ষেত্ৰত সমস্যা আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিবলৈ ধৰিব আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ জীৱনত সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সৰু সুৰা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকৰ এই মাহটো অনুকূল হ'ব। কিবা যদি ডাঙৰ ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে অকণমান সাৱধানতা অৱলম্বন কৰি আপোনালোকে ৰাখিব লাগিব। প্ৰেমৰ জীৱনত যথেষ্ট পৰিমাণে এই মাহটো উপভোগ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈও সক্ষম হ'ব। লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো মজলীয়া হিচাপে পাৰ কৰিব পাৰিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকে ক'ৰবালৈ ভ্ৰমণ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা লাভৱান হ'ব। অৰ্থ খৰচৰ ক্ষেত্ৰত আপোনালোকে নিৰন্তৰ স্বৰূপ হিচাপে ৰাখিব লাগিব, নহ'লে পিছলৈ জটিলতা অহাৰ বা মাহৰ শেষৰ ফাললৈ জটিলতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধন সঞ্চয় কৰাটো আপোনালোকৰ কাৰণে কঠিন হৈ পৰিব পাৰে। পুৰণা ধন আপোনালোকে লাভ কৰিব কিন্তু ব্যয় হৈ পৰিব পাৰে। বৃহস্পতিৰ প্ৰভাৱৰ ফলত এনে ব্যয় দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ দিশত এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। অৱশ্যে শাৰীৰিক ক্ষেত্ৰত আগৰ তুলনাত কিছু পৰিমাণে আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। গুৰুত্বহীন কিছুমান কামত আপোনালোকে ক্ষতি হোৱাৰ আশংকা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কিছুমান কামৰ বাবে আপোনালোকৰ জীৱনলৈ আহি পৰিব পাৰে ডাঙৰ দায়িত্ব। নতুনকৈ কিবা কাম যদি ঘৰত আৰম্ভ কৰিব বিচাৰে বা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বেয়া হৈ পৰাৰ কিন্তু সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। আপুনি অতিৰিক্ত ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্যৰ্থ হ'বলগীয়া হ'ব পাৰে। যি আহিব লগা আছে সেই ধন আপোনালোকৰ হাতলৈ আহিব আৰু যি খৰচ হ'ব লগা আছে সেই ধন আপোনালোকে কেতিয়াও ৰাখিব নোৱাৰিব। এই মাহত আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যায়। অবৈধ প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ মান সন্মান শেষ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যস্ত দিনবোৰ আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পাৰিব বা কৰ্মজীৱনত আপোনালোকে ব্যস্ততাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ এই মাহটো মকৰ ৰাশি জাতক জাতিকাসকলে লক্ষ্য ৰখাটো উচিত যে
অবৈধ প্ৰেম কৰা লোকসকলৰ সামাজিক ক্ষেত্ৰত মান সন্মান হানি হ'বলৈ ধৰিব পাৰে। তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সংগীৰ সন্মুখতে আপোনালোকে লাজ পাবলগীয়া হ'ব পাৰে। কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সংগীতৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান ভাল দেখিবলৈ পোৱা কিন্তু নাযাব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে অলপ সলাই তুলিবলৈ চেষ্টা কৰিব। কাৰোবাৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ফুৰিবলৈ যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ একো ক্ষতিসাধন নহ'ব। নিজৰ শক্তি আৰু উৰ্জা আপোনালোকে নিজৰ কৰ্মত ব্যৱহাৰ কৰিব পাৰিব বা নিজৰ কিছুমান কৰ্মত ব্যৱহৃত কৰিব পাৰিব। উপযুক্তমূলকভাৱে আপোনালোকে নতুনকৈ কিবা কাম আদায় কৰি ল'ব পাৰিব। এই মাহটো আপোনালোকৰ কাৰণে আৰ্থিক ক্ষেত্ৰত অলপ সংযম হৈ ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক সুৰক্ষা আপোনালোকে প্ৰদান কৰি ৰাখিব পাৰিব। এই পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ ৰহস্যময় ভেদ খোল খোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব। প্ৰেম বিবাহৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে প্ৰেম বিবাহৰ কাৰণে আগভাগ ল'ব পাৰিব। গুৰুত্বপূৰ্ণ কিছুমান কামত অংশীদাৰ হৈ আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যুগ দেখিবলৈ পোৱা যায় যে যাৰ ফলত আপোনালোকে বহুকেইটা আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত হোৱাৰ সম্ভাৱনা কিন্তু এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে বা আপোনালোকে কৰ্মৰ পৰা কিছুমান সকাহ বা আহৰি লাভ কৰিবলৈ সক্ষম হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। অচিনাকি ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব আৰু অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণ গতিত সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখিবলৈ পাব বা বিবাহৰ কাৰণে ঘৰত খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনোবা যদি বিপদত পৰি থাকে তেনেহ'লে এই মাহত আপোনালোকে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিব। নিজৰ সাধ্য অনুসৰি যিমান সহায় কৰিব তিমান আপোনালোকৰ কাৰণে পুণ্য হ'ব, যাৰ ফলত আপোনালোকে কেওফালৰ পৰা শুভ শক্তি আহৰণ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলে কৰিব পাৰিব আৰু সেই ব্যৱসায়ত যদি বিনিয়োগো কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। পিতৃ মাতৃৰ স্বাস্থ্য আগৰ তুলনাত উন্নত হৈ পৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ নিজৰ দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ উপৰিও আপোনাক কোনো শত্ৰুৱে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে অলপ ছেভ কৰি ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত যদি মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ইয়াৰ ফলত বহুকেইটা ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত মধ্যম হিচাপে পাৰ কৰিব পাৰিব আৰু ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। আহক জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব বগা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব, কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব, কিন্তু খৰচৰ মাত্ৰাও বৃদ্ধি হৈ পৰিব পাৰে। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ কৰিব পাৰিব। প্ৰেম বিবাহৰো যোগ দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। চাকৰিয়ালসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। কিছু সময় আপোনালোকে ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বৈবাহিক জীৱনত আপোনালোকৰ অনুকূল বুলিয়েই ক'ব পৰা যায়, তথাপিও মোটামুটি ভাল বুলিও বেছিভাগ ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।